এনেকৈ 60খন পতাকাৰ তলত মিলিত হ'ব পাই আমি নিজকে ধন্য মানিছো। আটাইবোৰ কাণত লাগিব নালাগে। এইবাৰ মই আহ্বান জনাইছো আমাৰ 68 বেটছৰে আন এগৰাকী সন্মানীয় প্ৰাক্তন ছাত্ৰ অনিল ডেকা ডাঙৰীয়া। ডেকা ডাঙৰীয়া আমাৰ অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী। তেখেতে আমাৰ সৈতে বিভিন্ন অনুষ্ঠানত জড়িত হৈ থাকে। গতিকে তেখেতৰ অনুভৱ আমি জানিব পাৰিলে ভাল পাওঁ। এই বিদ্যালয়ৰ অতিকৈ আপোন প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ঠাইৰ পৰা তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। এই বিদ্যালয়ৰ অধ্যক্ষসকলকে, শিক্ষক শিক্ষয়িত্ৰী, বন্ধু বান্ধৱীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আমাৰ মাজত আন এটা অনুষ্ঠানত, আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমন্ত্ৰণ জনোৱা তেখেতে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অসমৰ এগৰাকী বিশিষ্ট ছাত্ৰ নেতা, প্ৰাক্তন উপসভাপতি, অসমৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু আমাৰ প্ৰণয়শিল্পী জুবিন গাৰ্গ, এই তিনিওগৰাকী ব্যক্তি যদিও আমাৰ মাজত নাই, এই তিনিওগৰাকী ব্যক্তি আমাৰ জাতীয় সম্পদ আছিল। আৰু এই ব্যক্তিসকলৰ কাৰণে আজি আমাৰ ভাষা সাহিত্য সংস্কৃতি আজি আমাৰ আগুৱাই গৈছে, উন্নতি হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গীতৰ মাজেৰে অসমৰ যি স্বাভিমানী কথা